মতিৰি ল'ৰা কি হৈছিল হৈছিল আপোনাৰ ল'ৰা হৈছে বুলি কৈছিল কেতিয়া কৈছিল কোনে কৈছিল আপোনাৰ আশাই কেতিয়া কৈছিল এইটো কৈছিল আপোনাৰ 3:21 কৈছিল জন্ম কেইটাত যোৱা জন্ম যেতিয়া হৈছে তেতিয়াই মোক কৈছে আৰু আপোনালোকে আশা ফোন কৰি কৈছিল যে ল'ৰা সন্তান হৈছে পিছত কি হ'ল পিছত আপোনাৰ ৰাতিত মই ইয়াৰ পৰা গুচি গৈছোঁ তাৰ কাৰণে ভাত আনিবৰ কাৰণে যোৱাৰ পিছত মই ঘৰত যাই অলপ ৰেষ্ট টেষ্ট কৰিছোঁ ভাত চাত বনাইছে পিছত ভাত চাত লৈ আহিছোঁ অহাৰ পিছত মোটামুটি আৰু আপোনাৰ 8টা বজাত আহি পাইছোঁ ৰাতিপুৱা ৰাতিত আহি পোৱাতে আপোনাৰ তাৰ ভাত চাত খাওয়াতে মোটামুটি আপনার 9টা বাজছে পিছত মই ভাত চাত খাইছে থালি চালি বৰ্তন চৰ্তন আৰু ঘৰত লৈ গৈছোঁ ঘৰত যাই মই ভাত চাত খাই কিনি বাগাত দিছোঁ বাগাত দিয়াৰ পিছত মই তিৰি আৰু বেলেগৰ মোবাইল দি ফোন কৰিছে ফোন কৰাৰ পিছত যে মোক কৈছে আৰু যে এনেকুৱা কি হৈছে মই ক'লোঁ কি হৈছে কয় সেই আশাই দেখোন মোক কৈছে ল'ৰা হৈছে এতিয়া দেখোন আপি দিছে সন্তানটো ৰাতি তাৰমানে কেইটা বজাত ফোন কৰিছে এইটো আপোনাৰ 10টাত 10টা বজাত কৈছে কি ছোৱালী হৈছে এতিয়া আপোনালোকে কি সন্দেহ কৰে মই কি সন্দেহ কৰোঁ আৰু আপোনাৰ মইতো ভাবি আছোঁ যিটো হৈছে হৈছে আৰু আগন্তুক দিনত যদি এনেকুৱা নহয় এইটোৱে কামনা কৰোঁ আৰু উচিত তদন্ত লাগবে পইচা মানে আশা কৈছে মোৰ পৰা পইচা সেইটো খোজা নাই আশা কৈছে যে তাক কিবা এটা দি মই ল'ৰা শুনছোঁ আৰু মই ফাৰ্ষ্টত 1000 টকা দিছোঁ সেই লোৱা নাই নাৰ্ছবিলাকে পিছত আৰু 200 টাকা দিছোঁ তথাপিও লোৱা নাই পিছত 1500 টাকা দিছোঁ পিছত লৈছে 1500 টকা দিয়াৰ পিছত লৈছে এইটো জামিনী বাইদেউ লৈছে কিহৰ কাৰণে লৈছে এইটো ল'ৰা মানে কি আমাক কৈছে যে তই সন্তুষ্ট হৈছা মোক এতিয়াও সন্তুষ্ট কৰ মই সন্তুষ্ট কৰি দিছোঁ মোক তাৰমানে মোৰ পৰা সেইবিলাক পইচা খোজা নাই ইয়াতে পিছত মই 1000 টাকা দিছিলোঁ লোৱা নাই 1200 টাকা দিছোঁ তথাপি লোৱা নাই পিছত 1500 টাকা দিছোঁ আৰু মোক কৈছে মোক আৰু আশাই কৈছে যে আগততো ছোৱালী এইটো বোলে আশাই বোলে নাৰ্ছক সুধিছিল যে আগততো কি ছোৱালী তেতিয়া আশাই ক'বলৈ কৈছে যে যিটো ভাবছোঁ এইটোৱে হৈছে ল'ৰা বুলি কোৱা নাই আশাই ফোন কৰি মোক ল'ৰা বুলি কৈছে মেইনলি কথা হ'ল দুমনি গাঁৱৰ এটা তিৰোতা ইয়াতে ভৰ্তি হয় তাৰপিছত ডেলিভাৰীও হয় ডেলিভাৰী হোৱাৰ পিছত একচুৱেলি যেতিয়া নাৰ্ছে আশাকৰ্মীক কয় তেতিয়া হয় আশাকৰ্মীয়ে যেটো তিৰোতাজনীৰ হাজবেণ্ড তেওঁক কৈছিল যে একচুৱেলি ল'ৰা হৈছে তুমি মিঠাই আনা আৰু মোক এটা ৰঙা শাৰী কাপোৰ দিব লাগিব বুলি এইটো তেওঁৰ হাজবেণ্ডে কৈছে হা মই একচুৱেলি তেওঁৰ ফ্ৰেণ্ড আৰু তেওঁৰ দাদাৰ মই ক্ল'জ ফ্ৰেণ্ড হয় তো মোক ৰাতিপুৱা মাতি আনিলে যে দাদা বলকচোন যাওঁ অলপ মেডিকেলত যে আমাৰ এনেকুৱা কথা এইটো অলপ চাই দিব লাগে মই আহিলোঁ আহি কেনে বৰবাদা ৰোড মেডিকেলত সোমালোঁ সোমাই কেনে নাৰ্ছক ক'লোঁ যে ডিপাৰ্টমেণ্টৰ হেড কোন হয় মই অলপ চালি জাৰি চাওঁ কি হৈছে একচুৱেলি তেতিয়া মই সঞ্জীৱ ছাৰক মাতিলোঁ সঞ্জীৱ ছাৰে আহিলে অহাৰ পিছত মই ক'লোঁ যে ছাৰ এইটো যিহেতু ল'ৰাৰ পৰা ছোৱালী হ'ল একচুৱেলি ৰিপৰ্টটোত কি আছে তেতিয়া ৰিপৰ্টটো একচুৱেলি ল'ৰা প্ৰথম দিনা ল'ৰা জন্ম হ'ল ৰাতি 9টা বজাত যেতিয়া মাকে চালে তেতিয়া চাই যে ছোৱালী তেতিয়াহে অৱগত হ'ল হাজবেণ্ডে মানে ল'ৰা সন্তান জন্ম হোৱা বুলি আপোনালোকক প্ৰথমতে ল'ৰা সন্তান জন্ম হোৱাৰ পিছত হাজবেণ্ডে মিঠাই চিঠাই খুৱাই কেনে চবকে খবৰ দি দিলে মামাহঁতো তাতে খবৰ দি দিলে যে ল'ৰা হৈছে চবে ফূৰ্তি কৰিছে যেতিয়া ৰাতি 9টা বজাত শুনা পালে যে একচুৱেলি ল'ৰা নহয় ছোৱালীহে তেতিয়া হয়তো তেওঁলোকৰ মামাৰ ঘৰৰ এওঁলোকৰ ঘৰৰ সকলোৱে ৰাতিপুৱা আহিছে মোকো মাতিলে তেওঁৰ হাজবেণ্ডৰ ব্ৰাদাৰে মোক মাতিলে যে অলপ চালি জাৰি চাওকচোন কি হ'ল একচুৱেলি ৰিপৰ্টটো মই আহি কিনে সঞ্জীৱ ছাৰক সুধিলোঁ সোধাৰ পিছত সঞ্জীৱ ছাৰে মোক ৰিপৰ্টখিনি দেখালেও দেখুৱাৰ পিছত মোৰ অলপ সন্দেহ থাকিলে তাৰপিছত মই ক'লোঁ যে পেচেণ্টৰ পৰা ৰিপৰ্টটো লওক সঞ্জীৱ ছাৰক মই নিজে মাতি লৈ আহিনে পেচেণ্টৰ ওচৰত লৈ গ'লোঁ পেচেণ্টে আধা কথা কোৱাৰ পিছতে সঞ্জীৱ ছাৰে খঙতে গুচি আহিল যে এইটো আশাকৰ্মীৰ লগত কথা পাতক আমাৰ লগত কোনো সম্পৰ্ক নাই
মোৰ তেতিয়া সন্দেহ হ'ল। মই তেতিয়া ৰিকুৱেষ্ট কৰিলোঁ সঞ্জীৱ ছাৰক ডেলিভাৰীটো ক'ত হৈছিল? ডেলিভাৰীটো ক'ত? বৰপেটা ৰোড মেডিকেলত। বৰপেটা মেডিকেলত হৈছিল। তো মই সঞ্জীৱ ছাৰক যেতিয়া ৰিকুৱেষ্ট কৰিলোঁ, ছাৰ ইয়াতে মোৰ এটাই ৰিকুৱেষ্ট যে 1500কৈ টকা এই হাজিৰা কৰা মানুহৰ পৰা যে লয়, এইটো আশাকৰ্মীয়ে লৈছে। লৈ কেনে একচুৱেলি প্ৰথমে আশাকৰ্মীক ডিমাণ্ড কৰিছে, আশাকৰ্মীয়ে আকৌ হাজবেণ্ডক ডিমাণ্ড কৰিছে। হাজবেণ্ডে পইচাটো কেছ ডাইৰেক্ট নাৰ্ছক দিছে। আশাকৰ্মীৰ ওচৰত ডিমাণ্ডটো কোনে কৰিছে? নাৰ্ছে। নাৰ্ছে নকৰিলে কোনে কৰিব? এতিয়া আশাকৰ্মীয়ে ক'ব পাৰিব, কিন্তু পইচাটো দিলে ফৰিদা ইয়াছমিন। এতিয়া কথা হ'ল মোৰ এটাই ন্যায় লাগে যে এইটো বৰপেটা ৰোড মেডিকেলত পইচা লোৱা বন্ধ হ'ব লাগে। আৰু এটা হ'ল এই যিটো ল'ৰাৰ পৰা ছোৱালী হ'ল এইটোৰ উচিত তদন্ত লাগে। এই যে মই যেতিয়া সঞ্জীৱ ছাৰক মই কৈছিলোঁ, ৰিকুৱেষ্ট কৰিছিলোঁ, তেতিয়া মোক দাবী ধমকি দিলে। এই যে ক'লে যে তুমি দালাল, তোমাক পুলিচত দিম, এনে মোক ধমকি দিলে। সঞ্জীৱ ছাৰে কৈছে, মোক ফটো মাৰিছে, মোক ধমকি দিলে যে মোক এতিয়াই তোমাক পুলিচক দিম। আৰে মই কি কৰিছোঁ? মই আজি ৰিপৰ্টটো চাবহে বিচাৰিছোঁ। আৰু মই এটা ৰিকুৱেষ্ট কৰিছোঁ যে ছাৰ যাতে পুলিচে এই হাজিৰা কৰা মানুহকেইটাৰ পৰা যাতে পইচা নলয়। এই কথাখিনি কোৱাৰ কাৰণে আপোনাক অঁ, যে তুমি কোন হয়? একচুৱেলি যোনে হাজবেণ্ড তেওঁহে ক'ব লাগে। আৰে মোৰ ই হ'ল মোৰ নিজা ফ্ৰেণ্ড, তেওঁৰ দাদা। মই এই গৰীব মানুহকেইটাক হেল্প নকৰিম, কাক হেল্প কৰিম? আজি যদি আমি হেল্প নকৰোঁ এই গৰীব মানুহকেইটাক, কোনে হেল্প কৰিব? এই বৰপেটা ৰোড মেডিকেলত যিহেতু তেওঁলোকে দৰমহা পায়, তথাপিও যদি পইচা ল'ব লগা হয়, তে কি ছাৰ্ভিচ পালে আমাৰ পাব্লিকে? মোৰ এটাই দাবী, ল'ৰাৰ পৰা যে ছোৱালী হ'ল এইটোৰ উচিত তদন্ত লাগে। এই যে মোৰ নহয়, এইটো হাজবেণ্ডৰ দাবী তাৰ। হা, আৰু গাঁৱৰ আমাৰ দুমনি গাঁও, বৰপেটা ৰোড, উত্তৰ আঠিয়াবাৰী, এই নিয়াৰেষ্টৰ এইটোৱে হ'ল PHC হয়, বৰপেটা ৰোড PHC। তে আমি যদি এই তদন্ত নাপাওঁ, আজি যদি এনেকৈ গুচি যায়, এই যে ছোৱালীয়ে আমাৰ হওক না, তদন্ত কৰি দেখুৱাই দিব লাগে যে এনেকুৱা হৈছিল, সেইদিনা কোনো পেচেণ্ট ডেলিভাৰী হোৱা নাই, যি হোৱা নাই, কি হৈছে নহৈছে, এইটো তদন্ত কৰি দেখুৱাব লাগে। এইখিনিয়ে মোৰ তেওঁলোক কোনে অভিযোগটোক তেওঁলোক কোনে দিছে? তেওঁলোকৰ ইয়াতে আমাৰ ৰেকৰ্ড মতে তেওঁলোকক বাচ্চা দিয়া মতে এটা ছোৱালী সন্তান হৈছে। তেওঁলোকে কোৱা মতে তেওঁলোকক আশাই বোলে খবৰ দিছে তেওঁলোকৰ ল'ৰা হোৱা বুলি। আমাৰতো কোনো হেৰি নাই, আৰু আমাৰ ৰেকৰ্ডতে আছে। আৰু কালিৰ পৰা আজি ৰাতিপুৱালৈকে আমাৰ ইয়াতে ডেলিভাৰী অহা নাই, সেইটো পেচেণ্টে ডেলিভাৰী হৈছে, তেওঁৰ ছোৱালী হৈছে। তেওঁলোকে আশাই, কোনোবা আশাৰ কথা মতে আশাই ল'ৰা হ'ব বুলি ক'লে তেওঁলোকৰ ল'ৰা হ'ব নেকি? আপোনালোকৰ ৰেকৰ্ড মতে হৈছে ছোৱালী। 24 ঘণ্টাৰ মাজত কোনো ল'ৰা সন্তান আমাৰ ইয়াতে সেইটো ডেলিভাৰী পিছত এতিয়ালৈকে ডেলিভাৰী অহা নাই হস্পিটেলত। একমাত্ৰ সেইটোৱে ডেলিভাৰী, কালিলৈকে নৰ্মেল ডেলিভাৰী। আৰু এটা 1500 টকা লোৱাৰ এটা অভিযোগ কৰিছে। এইটো তেওঁলোকে কৈছে আশাই লৈছে, নাৰ্ছে লোৱা বুলি কৈছে। তেওঁলোকে নাৰ্ছে লোৱা বুলি কোৱা নাই যে আশাই লৈছে, আশাই লৈ নাৰ্ছক দিছে। এতিয়া তেওঁলোকে কিয় দিছে? তেওঁলোকেতো মোক কোনো অভিযোগ দিয়া নাই এতিয়ালৈকে। আচ্ছা, 24 ঘণ্টাৰ মাজত কোনো আমাৰ এতিয়ালৈকে ডেলিভাৰী হোৱা নাই, আৰু তেওঁলোকৰ ছোৱালী হৈছে, তেওঁলোকক বাচ্চা লগে লগে দিয়া হৈছে। তেওঁলোকে, মই এইটোও সুধিছিলোঁ যে আপোনালোকক দিয়া হৈছে, আপোনালোকে ইমান দেৰিকে কেনেকে গম পালে? আমি চোৱাই নাই। আৰু তেওঁলোকে কৈছে আমাক আশাই ল'ৰা হোৱা বুলি কৈছে। আশাইকে কিয় বা ক'লে? আশাজনীকতো এতিয়ালৈকে তেওঁলোকে আনিবও পৰা নাই। ফৰিদা ইয়াছমিন এইটো আশাক আনিব পৰা নাই তেওঁলোকে। আৰু তেওঁলোকে আশাৰ কথা মতে কৈ আছে, আশাই তেওঁলোকক ফোন কৰি ল'ৰা হোৱা বুলি কৈছে, কিন্তু হৈছে তেওঁলোকৰ ছোৱালী। আৰু এতিয়ালৈকে আমাৰ হস্পিটেলত সেইটো ডেলিভাৰী পিছত, সাধাৰণতে আমাৰতো ডেলিভাৰী লোডটো বেছি, কিন্তু কালিৰ পৰা এতিয়ালৈকে আমাৰ ডেলিভাৰীও অহা নাই। সেইটোৱে লাষ্ট ডেলিভাৰী অহা নাই। কি ক'ব এতিয়া? এইটো মোৰ ক'ব লগা একোৱেই নাই, সেইটো তেওঁলোকে ক্ৰিয়েট কৰা হেৰি, এইটো আশাই প্ৰব্লেম এটা ক্ৰিয়েট কৰিছে। আৰু সেইটোতো আমাৰ ক'ব লগা একো নাই। আপুনি যদি ভুলকে কয় মোৰ ল'ৰা হৈছে, মোৰ ছোৱালী হ'লে, মই বেলেগে তেতিয়া কি কৰিব? অভিযোগ সম্পৰ্কে কি ক'ব? এইটো যে ৰাইজে অভিযোগ কৰিছে, আপোনাৰ এটা মইতো অভিযোগক মোকতো লিখিত কোনোবাই এটা দিব লাগিব যে কিবা। এতিয়া তেওঁলোকে কোনোবাই আশাক কোনোবাই কিবা দিছে, আৰু পেচেণ্টবিলাকে সাধাৰণতে আশাক ইয়াতে ৰখাই থৈ যায়। তেওঁলোকে আশাক হাত খৰচ দি যায়, তেওঁৰ হোটেলত খাব, চাহ খাব, সেইটো আশাৰ খৰচটো তেওঁলোকে মানুহবিলাকেতো আশা হিচাপত ব্যৱহাৰ নকৰে, তেওঁলোকৰ নিজৰ এটেণ্ডেণ্ট হিচাপতে ব্যৱহাৰ কৰে। আমাৰ আশা কৰ্মীবিলাকৰ ডিউটি হ'ল হস্পিটেলত পেচেণ্ট আনি থৈ তেওঁলোকে নাথাকিলে হয়, কিন্তু আশাবিলাকক গাৰ্জেনবিলাকে ৰখাই থৈ দিয়ে।
আৰু তাৰ বাবদ আশাৰ হাতত তেওঁলোকে হাত খৰচ দিয়া থাকে। গাৰ্জেনবিলাককো আমি কেতিয়াবা সময়ত বিচাৰি নাপাওঁ। আমাৰ লগত গাৰ্জেনৰ মুখামুখিয়ে নহয়, কেতিয়াবা মাতিলেও তেওঁলোকে আহিবই নোখোজে। আশাৰ ওপৰতে গোটেইখিনি, বেজি এটা নিদিলেও ক'ব আশাই দিয়া নাই। আমি যদি সুধো বেজিটো কিয় লোৱা নাই, চেকআপ কিয় কৰা নাই, আশাই কৰা নাই। গাৰ্জেনৰ মানসিকতাটো সেইখিনি, তেনে গাৰ্জেনৰ কাৰণে আশাই সুবিধা পাইছে হয়তো।